নমস্কাৰ আজি আমি ক'বলৈ ওলাইছো লেজি আই বা এমব্লায়পিয়া সম্পৰ্কে। লেজি আই এটা এনেকুৱা কণ্ডিশ্যন য'ত এটা চকু ভালকৈ কাৰেকশ্যন দিয়াৰ পিছতো সেই চকুটোৰে ভালকৈ দেখা নাপায়। এই লেজি আই বা এমব্লায়পিয়াটো সাধাৰণতে সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায়। সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ধৰক এটা চকুৰে ভালকৈ দেখে, এটা চকুৰে যদি ভালকৈ নেদেখে, যিটো চকুৰে ভালকৈ নেদেখে সেইটোৰে আমি লেজি আই হৈ যাব পাৰে যদি সোনকালে কাৰেক্ট নকৰে। তাৰোপৰি এটা চকু যদি বেকা হৈ থাকে, হয় বাওঁফালে বেকা হয় বাহিৰৰ পিনে বা ভিতৰৰ পিনে যদি বেকা হৈ থাকে, তেতিয়াহ'লে এটা চকু যদি চিধা হৈ থাকে তেতিয়াহ'লে যিটো চকু বেকা হৈ থাকিব বা স্কুইণ্ট হৈ থাকিব সেইটো চকু এমব্লায়পিয়া বা লেজি আই হ'ব পাৰে। ইয়াক ট্ৰিটমেণ্ট কৰিবলৈ হ'লে আমি সদায় এঘণ্টাকে ভাল চকুটো বন্ধ কৰি যিটো চকু লেজি আই হৈছে সেইটো চকুৰে আমি চাবলৈ দিব লাগে। সেইটো আমি অক্লুশন থেৰাপি বুলি কওঁ। তাৰোপৰি যিটো চকু আপোনাৰ লেজি আই হৈছে সেইটোত আমি ডাইলেট কৰি পেলাই ভাল চকুটো বন্ধ কৰি সেই চকুটোৰে চাব দিওঁ। তাৰোপৰি আমি আজিকালি বাইনকুলাৰ থেৰাপি বুলি এটা থেৰাপি আছে। বাইনকুলাৰ থেৰাপিৰ সহায়তো লেজি আই ট্ৰিটমেণ্ট কৰিব পাৰি। গতিকে সোনকালে লেজি আই যদি আমি ডায়েগনচিছ কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ ট্ৰিটমেণ্ট সহজ হৈ পৰে, আৰু যিমানে দেৰি কৰে ইয়াৰ ট্ৰিটমেণ্ট কঠিন হৈ পৰে। ধন্যবাদ।